মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠৰ বিষয়বস্তু হৈছে অষ্টম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 17 তৰা আৰু সৌৰজগত নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। প্ৰথমৰ প্ৰশ্নটো আছে অনুশীলনী প্ৰশ্ন নং 1 to 3 শুদ্ধ উত্তৰ বাছি উলিওৱা। মানে 1 পৰা 3 লৈ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। 1 তলৰ কোনটো সৌৰজগতৰ সদস্য নহয়? কি দিয়া আছে অপশ্যন চাওঁ আহাচোন। গ্ৰহাণুপুঞ্জ, উপগ্ৰহ, তাৰকাপুঞ্জ আৰু ধূমকেতু। এতিয়া আমি উত্তৰটো কি পাম চাওঁ আহাচোন। উত্তৰটো হ'ব তাৰকাপুঞ্জ। এতিয়া 2 নম্বৰটো চাওঁ আহা। 2 নম্বৰটো কৈছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়? লুব্ধক, বুধ, শনি আৰু পৃথিৱী। গতিকে কোনটো হ'ব? উত্তৰটো হ'ব লুব্ধক। গতিকে তোমালোকে লুব্ধকটো বাছি উলিয়াই লিখিবা। 3 নম্বৰটো চাওঁ আহা। 3 নম্বৰটো কৈছে চন্দ্ৰকলাৰ উৎপত্তিৰ কাৰণ। এইটো দিয়া আছে আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে। পৃথিৱীৰ পৰ্যায়ে চন্দ্ৰপৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে আৰু চন্দ্ৰ বায়ুমণ্ডলৰ ঘনত্ব স্থিৰ নহয়। এতিয়া আমি উত্তৰ কোনটো হ'ব চাওঁ আহাচোন। উত্তৰটো হ'ব এ আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ। 4 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল ডেছ। গতিকে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কি হ'ব? আমি জানো সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচন। ইয়াৰ আগতে আমি পাইছিলোঁ প্লুটো। ইয়াৰ পিছত এতিয়া প্লুটোটো তাৰ পৰা বাদ পেলোৱা হৈছে। গতিকে এতিয়া আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচন। ৰঙা ৰঙৰ গ্ৰহটো হ'ল কি আছিলে? মংগল। আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টি কি বোলে? তাৰকাপুঞ্জ। অৰ্থাৎ তৰাৰ সমষ্টি সেইকাৰণে হৈছে তাৰকাপুঞ্জ। গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে। পপীয়া তৰাবোৰ প্ৰকৃততে তৰা নহয়। মংগল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়। তোমালোকে এনেদৰে কৰিবা। মই ইয়াত জাগাটো কম হোৱাৰ কাৰণে ছাইডতে দি দিছোঁ। তোমালোকে মাজৰ খালী ঠাইডোখৰত বহাবা। এতিয়া আমি 5 নম্বৰটো চাওঁ আহা। 5 নম্বৰটো কৈছে তলৰ বাক্যসমূহ সত্য আৰু অসত্য হিচাপে চিহ্নিত কৰা। ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। এতিয়া সত্য হ'লে আমি সত্য লিখিব লাগিব, অসত্য হ'লে আমি অসত্য লিখিব লাগিব। এতিয়া ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য হয় নে নহয় চাওঁ আহাচোন। উত্তৰ ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য নহয়। গতিকে অসত্য, এইটো ইয়াতে অসত্য বুলি দিয়া আছে। বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ সত্য। ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ অসত্য। নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। গতিকে ইয়াতে এইটো হ'ব ইউৰেনাছটো অসত্য। ইনছেট এটা কৃত্ৰিম উপগ্ৰহ হয়। গতিকে এইটো হ'ব সত্য। সৌৰজগতত 9টা গ্ৰহ আছে নহয়। গতিকে এইটো হ'ব অসত্য। কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা পোৱা যায়। অসত্য। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 5 নম্বৰ প্ৰশ্নটো কৈছে এই স্তম্ভৰ পদসমূহৰ সৈতে বিস্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা। এতিয়া ইয়াতে দিয়া আছে অন্তঃগ্ৰহ, বহিঃগ্ৰহ, তাৰকাপুঞ্জ আৰু পৃথিৱীৰ উপগ্ৰহ। সেইকেইটাৰ লগত সম্পৰ্ক থকা এইকেইটা বিস্তম্ভৰ শব্দখিনি আমি মিলাব লাগে। গতিকে আমি চাওঁ আহাচোন। অন্তঃগ্ৰহৰ লগত মিলোৱা হৈছে পৃথিৱী আৰু মংগল। তাৰপিছত বহিঃগ্ৰহ শনি। তাৰকাপুঞ্জৰ লগত মিলোৱা হৈছে সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ। তাৰপিছত আৰু পৃথিৱীৰ উপগ্ৰহ হৈছে চন্দ্ৰ। গতিকে এইকেইটা তোমালোকে এনেদৰে মিলাই ল'বা। সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোন অংশত বিচাৰি পাবা? সুধিছে। গতিকে আমি উত্তৰত কি বুলি লিখিম? উত্তৰ সন্ধ্যা তৰা হিচাপে দৃষ্টিগোচৰ হোৱা শুক্ৰ গ্ৰহটোক সূৰ্যাস্তৰ ঠিক পাছতেই পশ্চিম আকাশত দেখা পোৱা যায়। পিছৰ প্ৰশ্নটো হ'ল সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম লিখা। উত্তৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। 9 নম্বৰটো তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা। তাৰকাপুঞ্জ মানে হৈছে যিবিলাক তৰাই থোপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তাৰকাপুঞ্জ বোলা হয়। দুখন তাৰকাপুঞ্জ হ'ল সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ। তোমালোকে কাশ্যপিও লিখিব পাৰা। 10 নম্বৰটো কৈছে সপ্তৰ্ষিমণ্ডল আৰু কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰাবোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা। এইটো কিতাপতে আছে, তোমালোকে চাই আঁকিবা। 11 নম্বৰটো গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা। গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ নাম হ'ল উত্তৰ গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্য হ'ল গ্ৰহাণুপুঞ্জ আৰু উল্কা।
12 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 12 নম্বৰ প্ৰশ্নটো হৈছে সপ্তৰ্ষি মণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা, ব্যাখ্যা কৰা। উত্তৰ: সপ্তৰ্ষি মণ্ডলৰ শেষৰ দুটা তৰাৰ মাজেৰে এডাল কাল্পনিক ৰেখা কল্পনা কৰি তৰা দুটাৰ মাজৰ ব্যৱধানৰ প্ৰায় 5 গুণ দূৰত্বত যদি উত্তৰ দিশলৈ বহাই দিয়া যায়, ৰেখাডাল আন এটা তৰা পাবগৈ যিটো ইমান উজ্জ্বল নহয়। এইটোৱে হৈছে ধ্ৰুৱ তৰা। নম্বৰটো আকাশত সকলো তৰাই গতি কৰেনে, ব্যাখ্যা কৰা। উত্তৰ: আকাশত থকা সকলো তৰাই গতি নকৰে। পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবে আমি তৰাবোৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন দেখোঁ। ধ্ৰুৱ তৰা পৃথিৱীৰ অক্ষ দিশৰ আকাশত অৱস্থিত, সেয়েহে ইয়াক পৃথিৱীৰ পৰা লৰচৰ কৰা যেন নালাগে। 14 নম্বৰ, তৰাৰ মাজৰ দূৰত্ব আলোকবৰ্ষত কিছু প্ৰকাশ কৰা হয়। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। এই উক্তিয়ে কি বুজায়? উত্তৰ: তৰাবোৰ পৃথিৱীৰ পৰা বহুত বেছি দূৰত্বত অৱস্থিত। এই দূৰত্বক কিলোমিটাৰ এককত প্ৰকাশ কৰাটো কেতিয়াবা জটিল হৈ পৰে। সেয়েহে বিজ্ঞানীসকলে এই দূৰত্বক জুখিবলৈ আলোকবৰ্ষ এককটো ব্যৱহাৰ কৰে। পোহৰে 1 বছৰ অতিক্ৰম কৰা দূৰত্বক 1 আলোকবৰ্ষ বোলা হয়। পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব 8 আলোকবৰ্ষ। ইয়াৰ অৰ্থ হ'ল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ 8 বছৰ সময় লাগে। অৰ্থাৎ এই উক্তিটোৱে পোহৰে 8 বছৰত অতিক্ৰম কৰা দূৰত্বকে বুজাইছে বা বুজাব। 15 নম্বৰটো বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ। বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা। বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব? এতিয়া আমি উত্তৰটো চাওঁ আহা। উত্তৰটো কৈছে ধৰা হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ r, বৃহস্পতিৰ ব্যাসাৰ্ধ r1। গতিকে আমাক প্ৰশ্নটোত কৈছিলে যে বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ 11 গুণ বুলি কৈছিলে। গতিকে 11 গুণ হ'বলৈ হ'লে কি হ'ব? এইটো 11r। পৃথিৱীৰ আয়তন ওলোৱা সূত্ৰটো আছিলে 4/3 পাই r কিউব। গতিকে আমি বৃহস্পতিৰ আয়তন উলিয়াবলৈ হ'লে কি কৰিব লাগিব? তাৰ 11 গুণ কৰিব লাগিব। 11 গুণ কৰিলে হ'ব 1331 4/3 পাই r কিউব। গতিকে বৃহস্পতিৰ আয়তনৰ পৃথিৱীৰ আয়তন যদি আমি হৰণ কৰোঁ তেতিয়া কি হ'ব? 4/3 পাই r কিউব আৰু 4/3 পাই r কিউব দুইটা কাট খাব আৰু 1331 বাকী ৰ'ব। গতিকে 1331/1। গতিকে বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত হ'ব 1331:1। গতিকে বৃহস্পতিয়ে 1331খন পৃথিৱী ধাৰণ কৰিব পাৰিব। গতিকে শেষত বাকী ৰ'ব এইটো 1331। গতিকে সিমানখন পৃথিৱী ধাৰণ কৰিব পাৰিব। উত্তৰটো তোমালোকে এনেদৰে লিখিবা। 16 নম্বৰটো প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল। এই চিত্ৰখন আঁকিছে। ছবিখন শুদ্ধনে? যদি নহয় শুদ্ধ কৰা বুলি কৈছে। প্ৰজ্ঞানে অঁকা ছবিখন আমি চাই লওঁ আহাচোন। প্ৰথমতে প্ৰজ্ঞানে অঁকা ছবিখনত কি কৰিছে? সূৰ্যৰ পিছত বুধ দিছে, তাৰপৰা মংগল দিছে, তাৰপৰা শুক্ৰ দিছে, তাৰপৰা পৃথিৱী। কিন্তু আচলতে সৌৰজগতৰ ছবিখন কেনেকুৱা হয় আমি চাই লওঁ আহা। গতিকে আচলতে সৌৰজগতৰ ছবিখন হয় সূৰ্যৰ পিছতে কি থাকে? বুধ থাকে, তাৰপৰা শুক্ৰ থাকে, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু তাৰপিছতে নেপচুন থাকে। গতিকে আমি প্ৰজ্ঞানে উত্তৰ লিখিব লাগিব যে প্ৰজ্ঞানে অঁকা সৌৰজগতৰ ছবিখন শুদ্ধ নহয়। গতিকে আমি তাৰপিছত তোমালোকে এই ক্ৰমটো লিখি দিলেই হৈ যাব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠটি ইমানতে শেষ কৰিছোঁ। তোমালোকে হয়তো ভালদৰে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে পৰৱৰ্তী পাঠৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।